আমি মিৰ্জা মহম্মদ ইকবাল ডাঙৰীয়া তেখেতকো মঞ্চলৈ আহি অসম গ্ৰহণ কৰিব কাৰণে অহা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে 14খন আসনৰ আধাতকৈ বেছি আসন লাভ কৰিব। মিত্ৰতা ইণ্ডিয়াৰ লগত থাকিব যদিও কোনো কাৰণতে AIUDFৰ সৈতে মিত্ৰতা নহ'ব। মংগলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা কংগ্ৰেছ বুথ কমিটিসমূহৰ সভাত উপস্থিত থাকি এনেদৰে মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাকিবুদ্দিন আহমেদে। কংগ্ৰেছ দৰিদ্ৰ জনসাধাৰণৰ লগত আছে, সেয়ে নিৰ্বাচনত ভাল ফল প্ৰদৰ্শন হ'ব। আনহাতে কংগ্ৰেছ দলে লোৱা 1 লাখ টকাৰ বাবে আনে মাত মতাৰ দৰকাৰ নাই, সেয়া কংগ্ৰেছ দলৰ ভিতৰৰ কথা বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। বুথ কমিটিৰ সভাত উপস্থিত থাকে বিধায়ক বসন্ত দাস। মংগলদৈৰ পৰা লোকেশ্বৰ বৰুৱাৰ ৰিপৰ্ট ইজ 24/7। আমি দখল কৰিব পাৰিম। আমি যদি একতাৰ দৰে বান্ধ খাই যুদ্ধ কৰোঁ, এই লোকসভা আমি বহুত হাজাৰ ভোটত জিকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাহুল গান্ধীক আমি দিব পাৰিম। আজি আমি মধ্যপ্ৰদেশত মই 1.5 মাহ কাম কৰিছিলোঁ, ভূপালত মই নিজে আছিলোঁ। ইমান জনসমাগম আছিল, ইমান মানুহ আছিল, তাৰপিছত শেষত আমি চৰকাৰ কৰিব নোৱাৰিলোঁ। ৰাজস্থানত আমি চৰকাৰ কৰিব নোৱাৰিলোঁ, বাঘেশ্বৰত আৰু ছত্তীশগড়ত আমি চৰকাৰী কৰিব নোৱাৰিলোঁ। তেলেংগানা এনেকুৱা এটা কম্পিটিশ্যনৰ ঠাই আছিল কেচিয়াৰৰ, তাক আমি ইমান ভালকৈ চৰকাৰ কৰিলোঁ। আৰু এইবাৰ ইণ্ডিয়াৰ ভিতৰত তেওঁলোক কম্পমান একফালে ক'বলৈ বিচাৰে কংগ্ৰেছতো একো নাই, যদি একো নাই কংগ্ৰেছত লৈ ইমান সপোন কিয়, ইমান কষ্ট কিয়, কিয় অনবৰত ৰাহুল গান্ধীক সমালোচনা কৰিব লাগে? ৰাহুল গান্ধী যোনফালে ওলাই যায় বতাহৰ দৰে ভূমিকম্প হৈ যায়। অহাবাৰ নৰেন্দ্ৰ দামোদৰ দেৱ মোদী বিদায় হোৱাটো সাধাৰণ, ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হোৱাটো সাধাৰণ। আৰু ইণ্ডিয়া ফ্ৰম হোৱাৰ লগে লগে তেওঁলোকে কেতিয়াও ভবা নাছিল যে মমতা বেনাৰ্জী, কেজৰিৱাল, নীতিশ একেলগে বহিব, শাৰদ পাৱাৰ একেলগে বহিব, সাউথ ইণ্ডিয়াৰ বিভিন্ন দল একেলগে, জগনমোহন ৰেড্ডিৰ বাহিৰে কেচিয়াৰটো ধ্বংস হৈ গ'ল, এইকাৰণে ভুল কৰাৰ কাৰণে জগনো এবাৰ ধ্বংস হৈ যাব। আজি ভাৰতবৰ্ষত যিকেইটা দল লৈ ইণ্ডিয়া গঠিত হৈছে, এইবাৰ তেওঁলোক ধৰি ধৰি কম্পমান। আপোনালোকে লক্ষ্য ৰাখক, তেওঁলোকে অনবৰত ভীতিগ্ৰস্ত, যাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰত্যেকটো কোণত তেওঁলোকে অংগঘাত কৰিবলৈ বিচাৰে। তেওঁলোকে একফালে ক'বলৈ বিচাৰে দলটো নাই, দলটোৰ নেতা নাই, দলটোৰ মানুহ নাই, কিন্তু আমাৰ নেতাৰ গাত দম এতিয়াও আছে, আমাৰ কৰ্মীৰ গাত তেজ এতিয়াও আছে। এটা আমাৰ অভাৱ আছে, আমি অলপ একতাৰ দলেৰে বান্ধ খাই যুঁজিব লাগিব। আমি ব্লকবোৰ, আমি যিবিলাক পইণ্ট আমি ছেট কৰিব লাগিব, আমি বুথবোৰ আমি শক্তিশালী কৰিছোঁ নে নাই, ফ্ৰণ্টেল উইংছবিলাক শক্তিশালী হৈছে নে নাই, কাম সকলোৱে কৰি আছে নে নাই, কোনোবাই যদি কাম কৰিব পৰা নাই তাক আমি ঠিক কৰিছোঁ নে নাই, আমি ৰিভাইজ কৰিছোঁ নাই, আমি নিজৰ মাজত সমালোচনা আত্মসমালোচনা কৰাটো অলপ কমাই দিছোঁ। আমি এটা কথাতে ব্যস্ত থাকোঁ, আমি মিডিয়াক গালি পাৰোঁ, কিন্তু দুখটো আমি নিজে কৰোঁ। আমি গোটেই খবৰ কেনেকৈ নেগেটিভ ছপাব লাগে আমি খবৰবিলাক দিওঁ, ইয়াৰ ঘৰত কাজিয়া লাগিছে, তাৰ ঘৰত কাজিয়া লাগিছে, ইয়াৰ ঘৰত ভাল কথা যিখিনি হয় সেইখিনি আমি নকওঁ। আমি কিমান ছেক্ৰিফাইচ কৰিছোঁ, আমি কেইটা কলেজ ইয়াত বনাইছোঁ, আমি কেইখন স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিছোঁ, কিমানখন হাই ছেকেণ্ডেৰী কৰিছোঁ, কিমানখন মডেল স্কুল কৰিছোঁ, কিমান কলেজত কিমান ডিপাৰ্টমেণ্ট আনিছোঁ, এইবিলাক কথা আমি নকওঁ। কিমান ষ্টেডিয়াম বনাইছোঁ, কিমান হল বনাইছোঁ, কিমান আই মাতৃক সহায় কৰিছোঁ, কিমান স্কিম প্ৰভাইড কৰা হৈছে, এইবিলাক কথা আমি নকওঁ। আমি কেৱল আত্মসমালোচনাটো আমি বেছি কৰোঁ, তাৰ পৰা আমি বিৰত যাব লাগিব। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছেক্ৰিফাইচ আছে, ভাৰতবৰ্ষৰ ভূখণ্ডত বিশ্বৰ দৰবাৰত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিছে। এই প্ৰতিষ্ঠা কৰা দলটোৰ গৰিমা কোনো কেতিয়াও হানি কৰিব নোৱাৰে। আমাৰ এতিয়া নিৰ্বাচন সমাগত, আমি যুঁজাৰু বীৰৰ দৰে যুঁজিব লাগিব। এইবাৰ যিটো মেপিং হৈছে লোকসভাৰ, ক'ৰবাত যদি কোনোবাই অভিশাপ বুলি ভাবিছে, এইটো লোকসভা কিন্তু আপোনালোকৰ কাৰণে আশীৰ্বাদ হৈ পৰিছে। এই লোকসভাত যদি আপোনালোকে বীৰ দৰ্পে যুঁজ দিয়ে, এই লোকসভা ভাৰতীয় জাতীয় কংগ্ৰেছক ৰাহুল গান্ধী, খাৰ্গে চাহাব, প্ৰিয়ংকা গান্ধী, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক ভূপেন বৰা দেৱক, অসম প্ৰদেশ কংগ্ৰেছ কমিটি আপোনালোকে উপহাৰ দিব পাৰে। আজি আমাৰ গোটেই অসমত BLA সকলৰ, অসমৰ BLA নিযুক্ত, কাৰণ লোকসভা নিৰ্বাচন আহিলে আপোনালোকে গম পায় BLA নিযুক্ত কৰা হৈছে, আৰু BLA সকলৰ জিলা ভিত্তিক আৰু সমষ্টি ভিত্তিক এক ট্ৰেইনিং পৰিক্ৰমা আৰম্ভ কৰা হৈছে গোটেই অসমত, আৰু ডিচেম্বৰ মাহটো চলিব। আৰু আজি আমাৰ এই লোকসভাত
মঙলদৈ দৰং আৰু এই গোটেই আমাৰ যিটো হেডকোৱাৰ্টাৰ MLA আছে এৰিয়া আমাৰ বসন্তদাৰ এৰিয়া মঙলদৈ সদৰত আজি BLA এখনৰ ট্ৰেইনিং আজি আৰম্ভ হৈছে আৰু তাত আমি উপস্থিত হৈছোঁ আৰু বৰ সুন্দৰ এখন সভা ইয়াত হৈছে আৰু সমূহ BLA ইয়াত উপস্থিত আছে BLA সকলৰ কাৰ্যক্ৰমণিকা কি হ'ব ইলেকশ্যনত তেওঁলোকে কিদৰে তৈয়াৰ থাকিব কিদৰে যুদ্ধ কৰিব তেওঁলোকে কিদৰে সকলো ক্ষেত্ৰত নিজক সক্ষম কৰি তুলিব তাৰে আমাৰ মূল উদ্দেশ্য আৰু সুন্দৰকৈ এই সভাখন হৈছে আৰু আপোনালোকে আশীৰ্বাদ জনাব আৰু আমাৰ 14টা লোকসভাৰ ভিতৰত আমি আশা কৰোঁ ভালেকেইটা লোকসভাটো আমি এবাৰ দখল কৰিমেই আৰু এই লোকসভা আমি বহু ভোটত এইবাৰ জয়লাভ কৰিম তাৰ কাৰণে আমি এটা প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ সেইটো আমি নাজানো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে আজিৰ এই মুহূৰ্তত আমি কমচে কম নাই কমে আধা সিটত বেছি আমি জিকি আছোঁ আধাৰ বেছি জিকি আছোঁ আৰু তাৰে ভিতৰত অন্যতম সিট হিচাপে আমাৰ এই সিটটো আছে আৰু আমি কাম কৰি যাম আপোনালোকে আমাক আশীৰ্বাদ দিয়ক আমি জনসাধাৰণৰ গৰীবৰ জনসাধাৰণৰ কাৰণে ইস্যুটো কংগ্ৰেছ দলৰ হাততে আছে কংগ্ৰেছ দলে ইমান কাম কৰিছে যোৱা সময়ত প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ দিনত ভাৰতীয় জাতীয় কংগ্ৰেছ জনসাধাৰণ গৰীবৰ লগত আছে ৰাহুল গান্ধীৰ যি কাৰ্যক্ৰমণিকা আপোনালোকে দেখা পাইছে তেলেংগানাত যিদৰে প্ৰতিশ্ৰুতি দিছিল তেওঁ প্ৰতিশ্ৰুতি পূৰণ কৰিছে হিমাচলত যেনেকৈ প্ৰতিশ্ৰুতি দিছিল পূৰণ কৰিছে আৰু সেইদৰে মানুহৰ লগত বৃদ্ধা বনিতাৰ লগত মানুহৰ গৰীব জনসাধাৰণৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছ আছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ থাকিব